সাবধান বিপদ মাতিছে 15 নং ৰাষ্ট্ৰীয় ঘাইপথে যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে অঘটন লোক নিৰ্মাণ বিভাগৰ চৰম গাফিলতি দৰঙৰ খাৰুপেটীয়া দলগাঁৱৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰোঁতে সাৱধান হওক কাৰণ পথটোৰ বিভিন্ন স্থানত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁত লোক নিৰ্মাণ বিভাগৰ চৰম গাফিলতিৰ বাবে যিকোনো মুহূৰ্তত সংঘটিত হ'ব ভয়ংকৰ অঘটন খাৰুপেটীয়াৰ দলগাঁৱৰ মাজেৰে পাৰ হৈ যোৱা এই পথছোৱাত সঘনাই সংঘটিত হৈ আহিছে সৰুবৰ দুৰ্ঘটনা সামান্য বৰষুণতেই এই গাঁতবোৰ পানীৰে ভৰি পৰে বাইক আৰোহী বা গধুৰ যান-বাহন যোৱা অহা কৰাত বিপদজনক হৈ পৰে সৰ্বসাধাৰণ ৰাইজৰ প্ৰশ্ন লোক নিৰ্মাণ বিভাগে অঘটন সংঘটিত হোৱাৰ বাবে অপেক্ষা কৰিছে নেকি ৰাজপথৰ মাজত থকা এই দ গাঁতবোৰ মেৰামতি কৰিবলৈ কিয় ইমান অৱহেলা কৰিছে লোক নিৰ্মাণ বিভাগে অতি শীঘ্ৰেই এই পুখুৰী সদৃশ গাঁতসমূহ মেৰামতি কৰি পথযাত্ৰী সকলক বিপদমুক্ত কৰাৰ দাবী সচেতন ৰাইজৰ আমি সদায় অহা যোৱা কৰোঁতে আমি খাৰুপেটীয়া কলেজ টাৰ্ণিঙৰ পৰা একদম বালুগাঁওলৈকে অহা যোৱা যেতিয়া কৰোঁ তেতিয়া বহুত অসুবিধাৰ সন্মুখীন হওঁ বিশেষকৈ আমাৰ যিখিনি টাউন এৰিয়াত স্পীড ব্ৰেকাৰ দিছে এতিয়া সেইটো স্পীড ব্ৰেকাৰ আছে নে পুখুৰী সদৃশ এটা গাঁত খান্দি থৈছে আমি ধৰিব পৰা নাই আমি যেতিয়া অহা যোৱা কৰোঁ তেতিয়া আমি পৰিলক্ষিত হওঁ যে কোনোবা এখন পিলপিলি তাতে পাল্টি হৈ যায় বা স্কুটাৰ বাইক আৰোহী পাল্টি হৈ যায় মানুহৰ অসুবিধা হৈ আছে গাড়ী ডাঙৰ ডাঙৰ গাড়ীবিলাক অহা যোৱাত বহুত অসুবিধাৰ সন্মুখীন হৈ আছে তো আমি চাই আছোঁ যে অসমত বিভিন্ন গড়কাপ্তানি বিভাগৰ জৰিয়তে বিভিন্ন পথৰ নতুন নতুন পথ কামৰ চলি আছে কিন্তু যেহেতু আমাৰ দলগাঁৱত এখন গড়কাপ্তানি বিভাগৰ এখন অফিচ আছে তেওঁলোকে এইটো ৰাস্তা দি অহা যোৱা কৰে নে নাই নাজানো তেওঁলোকে চকীমুটাৰ ভান ধৰি বহি আছে আমাৰ ইমান অসুবিধা তেওঁলোকে নাচায় গোটেইকেইটা স্পীড ব্ৰেকাৰৰ ঠাইত একদম পুখুৰী সদৃশ গাঁত হৈ আছে তেওঁলোকে সোনকালে এইবিলাক মেৰামতি কৰি আমাক সুবিধা কৰি দিব লাগে